Hello everyone. Hi. আহি আছোঁ আমি এফালে আহিছোঁ ধেমাজি কি আছে ঢকুৱাখানা আহিছোঁ আমাৰ লগৰ এজন কলিগছ তপন ভাইটি তপনৰ বিয়া খাবলৈ আহিছোঁ আৰু এইফালে আহিছে আমাৰ বিশেষ ৰিজু বাইদেউ কাব্যশ্ৰী আৰু মোৰ লগৰ আছান চব স্কুলৰ মানুহ আৰু জাৰ্ণিটো আপোনালোকক অলপ অলপ দেখুৱাই যাম মাজে মাজে আৰু এতিয়া ইমান ধুনীয়া লোকেশ্যন পাইছোঁ চাওকচোন এয়া এইখিনি কোন ঠাই বাৰু কমেণ্ট কৰিবচোন দেই কেনেকুৱা ফ্ৰী ৰাস্তা দুইফালে গছ গছনি ফেণ্টাষ্টিক ঠিক আছে জাৰ্ণিটো দেখাই যাম এইফালে যাওঁতে এতিয়া পাম বগীবিল দলং সেইখনো অলপ দেখাম থেংক ইউ এইখিনি চাওক 6 কিলোমিটাৰ ৰাস্তা একদম এয়াৰক্ৰাফ্ট কৰিব পৰা ৰাস্তা এমাৰ্জেঞ্চি লেণ্ডিং ৰোড কিমান ধুনীয়া বনাই দিলে 6 কিলোমিটাৰ আৰু গাড়ী চলাই ভাল লাগে অৱশ্যে ৰিক্সি হৈ যায় বৰষুণ দিলে কিমান ধুনীয়া লাগিছে বহুত বহল আছে দেই এতিয়া আহি পাইছোঁহি চুকাফা তিনিআলি এইফালে গৈ আছে ডিব্ৰুগড় আৰু এইফালে গৈ আছে বগীবিল ব্ৰিজ চাই থাকিব আপোনাৰ এতিয়া আমি আহি আছোঁ বগীবিল দলঙৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কি সুন্দৰ পৰিৱেশ চাওকচোন ভিউটো সঁচাকৈ ভাল লাগে দেই অকল এইখন বুলিয়ে নহয় প্ৰতিখন দলঙৰ ওপৰত কিবা এটা বেলেগ অনুভৱ এইখন দলং আছে কিমান 5 কিলোমিটাৰ ন আৰু এয়া আমাৰ হেড পণ্ডিত ৰঞ্জিত চুতীয়া ছাৰ ৰৈ আছে তেওঁকো আমি কৰি লৈছোঁ ভিডিঅ' আৰু এয়া আমাৰ মেইন মানুহ হিৰো আৰু এনেদৰে বগীবিল দলং পাৰ হৈ ধেমাজি ঢকুৱাখানাৰ ধেনুখনা গাঁৱত অৱস্থিত তপন গগৈৰ ঘৰ পালোগৈ অতি উলহ মালহেৰে তেওঁৰ শুভ বিবাহৰ কাম চলি আছিল আৰু আমি গৈ তেওঁৰ পদূলিত উপস্থিত হ'লোগৈ এতিয়া লাহেকৈ বিয়া বাৰু খাই মেলি তপনৰ ঘৰৰ পৰা বিদায় ল'বলৈ লৈছোঁ সেয়া সকলো ওলাই আহিলোঁ সুন্দৰকৈ বিহু মাৰিলোঁ এতিয়া আহি আছোঁ গাড়ী ফালে আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ এখন হৈছে ঢকুৱাখানা ধেনুখনা গাঁও চাৰিওফালে গছ গছনি সেইটোৱে ভাল লাগিলে ইমান গছ গছনি চাৰিওফালে চাওকচোন তেনেকুৱা নেচাৰেল পৰিৱেশবিলাক সঁচাকৈ ভাল লাগে আৰু এতিয়া গাড়ীত উঠি পুনৰবাৰ শিৱসাগৰলৈ বুলি ৰাওনা আৰু পাৰিলে ভিডিঅ'ত দেখাই যাওঁ অকণমান গাঁৱৰ পৰা তপনৰ বিয়া খাই আহিলোঁ আৰু আহি ৰাস্তাত পূৰা বৰষুণৰ মাজে মাজে বৰষুণ
নামি আহাম বৰষুণ এইটো গান গাব লাগিব এতিয়া আৰু কি সুন্দৰ গাঁৱৰ পৰিৱেশ গৰু ছাগলী বৰষুণৰ মাজে মাজে আহি আছে বৃষ্টি আৰু এতিয়া আমি আহি আছোঁ ধেমাজি ডিব্ৰুগড় ধেমাজি ৰোড ওলামগৈ চাই যাব দেই ভিডিঅ'টো আহি আহি সন্ধিয়া বেলিকা বগীবিলৰ ওপৰ পালোহি আৰু এই জাৰ্ণিটো ইমানতে সামৰণি মাৰিম শিৱসাগৰলৈকে হয়তো নেদেখাবও পাৰোঁ গধূলি ভিউটো চাওকচোন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চাৰিওফালে কিমান ধুনীয়া আজি বতৰটো অকণমান ডাৱৰীয়া হৈফালে এয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বগীবিলৰ ওপৰতে থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং